সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে যোৱা বছৰ অৰ্থাৎ 2023 বৰ্ষত লখিমপুৰ জিলাত আপাৰ প্ৰাইমেৰীত খালী হোৱা পদৰ ওপৰত এটা মই সমীক্ষা দিব বিচাৰিছোঁ। সৰ্বমুঠ পদৰ সংখ্যা আছিল 57টা। এই 57টা পদৰ ভিতৰত মই প্ৰথম 11জন প্ৰাৰ্থীৰ নাম লৈছোঁ। প্ৰাৰ্থীৰ নম্বৰ লোৱা হৈছে, যিবোৰ নম্বৰ নতুন নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণৰ হ'ব ইয়াৰ ওপৰত আলোচনা কৰিম আৰু লগতে শেষৰ 12জন প্ৰাৰ্থী লোৱা হৈছে। এতিয়া চাব, চিৰিয়েল নম্বৰটো চাই যাব, হাই ছেকেণ্ডেৰী নম্বৰ, টেটৰ নম্বৰ, গ্ৰেজুৱেশ্যন, BA/DLED আৰু টোটেল মাৰ্কছটো চাব। টোটেল মাৰ্কছটো মই নতুন নিযুক্তি প্ৰক্ৰিয়া মতে দিছোঁ। এতিয়া প্ৰথমজন চাব 69.9458, মই দশমিককেইটা নকওঁ, আপোনালোকে চাই ল'ব। ছেকেণ্ডজনৰ হৈছে 65, 3 নম্বৰজনৰ হৈছে 64, 4 নম্বৰজনৰ 68, 5 নম্বৰজনৰ 63, 6 নম্বৰজনৰ 65, 7 নম্বৰজনৰ 64, 8 নম্বৰজনৰ 66, 9 নম্বৰজনৰ 60, 10 নম্বৰজনৰ 66, 11 নম্বৰজনৰ 64। এয়া হৈছে লখিমপুৰ জিলাৰ প্ৰথম 11জন প্ৰাৰ্থী। 57টা পদৰ ভিতৰত মই প্ৰথম 11জন লৈছোঁ আৰু শেষৰ পিনে 12জন লৈছোঁ। সেই 12জনৰ ভিতৰত আপোনালোকে চাই যাওক, প্ৰথমজনৰ পাৰ্চেণ্টেজটো দেখিছে আপোনালোকে 69লৈকে গৈছে যোৱা বছৰ। নতুন নিযুক্তিত চাবলৈ গ'লে 69ও আহিব পাৰে। এতিয়া আপোনালোকৰ মই টেটৰ মাৰ্কটো বিশেষকৈ টেটৰ মাৰ্কটো আপোনালোকে চাই যাব। প্ৰথমজনে পাইছে 72, 66, দ্বিতীয়জনে 66, তৃতীয়জনে 4 নম্বৰজনৰ 77, 5 নম্বৰজনৰ 64, 6 নম্বৰজনৰ 66, 7 নম্বৰজনৰ 66, 8 নম্বৰজনৰ 68, 9 নম্বৰজনৰ 60, 10 নম্বৰজনৰ 68, 11 নম্বৰজনৰ 65। এতিয়া বিশেষকৈ টেটৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া হ'ব। সেইকাৰণে টেটত যি নম্বৰ পাব তাৰ ওপৰতে বেছিকৈ গুৰুত্ব আহিব। এতিয়া চাব, দ্বিতীয়খন তালিকাত মই 12জন প্ৰাৰ্থী লোৱা হৈছে। ইয়াৰ ভিতৰত চাব, মই 46 শেষৰ পৰা 46 নম্বৰৰ পৰা মই লোৱা হৈছে, 46ৰ পৰা চিৰিয়েল নম্বৰ লোৱা হৈছে 57লৈকে। তাত চাব আপোনালোকে 46 নম্বৰজনৰ মই চিৰিয়েল নম্বৰটো কৈ নাযাওঁ, আপোনালোকে চাই যাব। 62, 62, 67, 64, 64, 61, 63, 69, 62, 59, 70 আৰু 57জনৰ 59। এতিয়া চাই যাব, একেবাৰে 57টা পদৰ ভিতৰত হায়েষ্ট নম্বৰ লাভ কৰিছে। মই যিটো সমীক্ষা দিছোঁ ইয়াৰ ওপৰত ভিত্তি কৰিলে 56 নম্বৰ যিজন প্ৰাৰ্থী আছিল তেখেতৰ পাৰ্চেণ্টেজ হৈছে 70.543, কিয়নো তেখেতে টেটত পাইছিলে 74.667। টেটত তেখেতে 74.667 ইনটু 80% ওলোৱাই যিটো নম্বৰ হৈছে, সৰ্বমুঠ নম্বৰ হৈছে, তেতিয়া তেখেতৰ নাম্বাৰ হৈছে 70.5432। এতিয়াহ'লে ইয়াৰ পৰা এটা কথা মন কৰিব পাৰি যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 ওপৰতে থাকিব, 60 তলত অহাটো সম্ভাৱনা কম, কিয়নো এই সমীক্ষাত ধৰা পৰিছে। আৰু লগতে এটা কথা অলপ কমিবও পাৰে, কিয়নো পূৰ্বতে যিসকলৰ পাৰ্চেণ্টেজ ভাল আছিলে অলৰেডি তেখেতলোকে চাকৰি পাই গ'ল। এতিয়া আপোনালোকে বাকীবোৰো আপোনালোকে নিজে নিজে চাব পাৰে নতুন ছিষ্টেমৰ মতে। এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে নিজৰ কাষ্টটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে চিলেকশ্যন কৰিব। আনৰিজাৰ্ভটো চোৱাটো চাবই, লগতে নিজৰ কাষ্টটোও চাব, আপোনালোকৰ কাষ্টত তাত পাৰ্চেণ্টেজ তাত আছে নাই পদৰ সংখ্যা খালী। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট বক্সত এটা কথাই জনাব যে কোনখন ডিষ্ট্ৰিক্টৰ সমীক্ষা ওলাব লাগে, মই তেতিয়া এনেধৰণে আপোনালোকক মই সমীক্ষা ওলোৱাই দেখুৱাই দিম। ধন্যবাদ।